নমস্কাৰ চাবৰেসকল আমাৰ মিউচুৱেল ট্ৰান্সফাৰৰ যিটো লাষ্ট ডেট এপ্লাই কৰাৰ সেইটো চমু চাপি আহি আছে তাৰ মাজতে বহুতো কথা জানিব বিচাৰিছে যেনেকৈ এইটো চাওক সিঙ্গল ট্ৰান্সফাৰৰ কাৰণে এছআৰডি টিচাৰ হলে 10 বছৰ এক্সপিৰিয়েন্স গ্ৰাউণ্ডত এপ্লাই কৰিব পৰা যাবনে সুধিছে ইয়াৰ উত্তৰটো দি আছো মই আপোনালোকক ঠিক তেনেকৈ আৰু এটা আছে চাওক মিডিয়াম মিসম্যাচৰ কাৰণে কি সিঙ্গল ট্ৰান্সফাৰ এপ্লাই কৰা যাব নাকি উত্তৰো দি আছো মই ইয়াৰ মিউচুৱেল একসেপ্ট হোৱাৰ পাছত কেনেকৈ উইথড্ৰ কৰিব পাৰি মানে ডকুমেন্ট এটা আপলোড দিবলৈ থাকি গল এইটো আছে আসল কথাটো তাৰপিছত my first language is Boro but at present there are no Boro medium in our school how can I transfer to a Boro medium school ইয়াৰ উত্তৰো দি আছো এছআৰডিৰ লগত 2016 ৰেগুলাৰ মিউচুৱেল ট্ৰান্সফাৰ হ'বনে গোটেই প্ৰশ্নবোৰ ফেসবুকত সোধা গতিকে চাওক এই প্ৰশ্নবোৰৰ উত্তৰটো আমি আপোনালোকক দি আছো আপোনাৰ যদি কিবাটা জানিব লগা আছে এই প্ৰশ্নবোৰৰ মাজতে তেতিয়াহলে আপুনি কথাটো শুনি যাব আৰু লগতে বহুতো শিক্ষয়িত্ৰী এই কথাবোৰৰ উত্তৰ এই প্ৰশ্নবোৰৰ উত্তৰ জানিব বিচাৰিছে গতিকে তেওঁলোকৰ লগত এই যেটো ভিডিওটো শেয়াৰ কৰি দিব তেওঁলোকক জনাই দিব যাতে সকলোৱে কথাটো গম পায় কাৰণ এতিয়া সমু চাপি আহিছে আমাৰ যেটো মিউচুৱেল ট্ৰান্সফাৰৰ লাষ্ট ডেটটো এতিয়া এক্সটেন্ড কৰা যাবনে নাই এটো ক'ব নোৱাৰি বাৰু যিকিনা হোক ইয়াৰ আমি প্ৰথমটো লওঁ এটো চাওক প্ৰথম প্ৰশ্ন সিঙ্গল ট্ৰান্সফাৰৰ কাৰণে এছআৰডি টিচাৰ হলে 10 ইয়াৰ্স এক্সপিৰিয়েন্স গ্ৰাউণ্ডত এপ্লাই কৰিব পৰা যাবনে নাই নিশ্চয় যাব কাৰণ ৰিসেন্টলি এটা এসঅপি ওলাইছিলে ঠিক আছে বা নোটিস আসলে সাগে না এসঅপি কিবাটা তেনেকুৱা আসলে মোৰ মনত নাই এক্স্যাক্টলি এটো অফিশিয়াল হয় দেই এই কথাটো মই আপোনাক জনাই দিছো পাৰিব এক নম্বৰে পাৰিব এনেকুৱা এছআৰডি বিলাকৰ কিন্তু এটা কথা আকৌ এডিশনাল কথা জনাইছো আপোনালোকক আপুনি যদি হে এছআৰডি আপোনাৰ সিনিয়ৰিটিটো কিন্তু আপোনাৰ এই ৰেগুলাৰ হোৱাৰ পাছতহে ধৰা হ'ব মানে দেই সিনিয়ৰিটিটো কিন্তু ট্ৰান্সফাৰৰ ক্ষেত্ৰত কিন্তু আপোনাৰ একেবাৰে আৰম্ভণিৰ পৰা ধৰা হ'ব যেতিয়া আপুনি কন্ট্ৰাকচুৱেল হিচাপে শিক্ষকতাৰ লগত জড়িত হৈছিল প্ৰথমবাৰ এপইন্টমেন্ট পাইছিল তেতিয়াৰ পৰা ধৰা হয় ট্ৰান্সফাৰৰ ক্ষেত্ৰত গতিকে কথাটো সেইটোই এটা আনসাৰটো দিলো নহয় তে নেক্সট কোৱেশ্চন আনসাৰলৈ গুচি যাও এতিয়া মিডিয়াম মিসম্যাচৰ কাৰণে কি সিঙ্গল ট্ৰান্সফাৰ এপ্লাই কৰা যাব নাকি মিডিয়াম মিসম্যাচ যদি যায় তো কেনেকে কৰিব পাৰি প্লিজ জানাব চাওক এটো মিডিয়াম যদি আপোনাৰ মিসম্যাচ হৈছে তাৰ মানে আপোনাৰ প্ৰথমতে কিবাটা খেলিমেলি হৈছে কাৰণ আপোনাৰ যদি মিসম্যাচ কেনেকৈ মিসম্যাচ হ'ব নহয় জানে কথাটো এইটো যেতিয়া আপোনাক এপইন্টমেন্ট দিয়ে তেতিয়া আপোনাৰ মিডিয়ামৰ ওপৰত ভিত্তি কৰিয়ে এপইন্টমেন্টটো দিয়ে ধৰি লওক আপুনি যদি অসমীয়া মাধ্যমৰ যদি মানে আপোনাৰ যদি ল্যাঙ্গুৱেজ আসামিজ হয় তেতিয়া আপুনি আসামিজত পাবই এটো সিধা কথা কিন্তু এপ্লাই কৰাৰ সময় যদি আপোনাৰ আসামিজ আছিল ল্যাঙ্গুৱেজ 1 কিন্তু বেংগলত দিছে তেতিয়া বেলেগ কথা তেতিয়া নাপাব পাৰে এটা কথা কিন্তু প্ৰথমতে আপুনি এটো ঠিক কৰি লওক মানে যেটো আপোনাৰ ডিটেইলছটো মই সম্পূৰ্ণ পোৱা নাই গতিকে হেতু মই বিশেষকৈ ক'ব নোৱাৰিম গতিকে কথাটো তথাপি মই আপোনাক জনাই দিও যদি হে আপোনাৰ তেনেকুৱা হৈ আছে আপুনি হেৰিত যাব লাগিব বিও অফিসত যাব লাগিব যদি বিও অফিসত যদি সলভ কৰিব নোৱাৰে তেতিয়া হলে আপুনি আপোনাৰ ডিস্ট্ৰিক্ট অফিসত যাব লাগিব তাতে আপোনাৰ হেৰিটো সলভ হ'ব যেটো প্ৰবলেম হে প্ৰবলেমটো সলভ হ'ব তাৰপিছত তলত এটা গুচি যাও মিউচুৱেল একসেপ্ট হোৱাৰ পাছত কেনেকৈ উইথড্ৰ কৰিব পাৰি মানে ডকুমেন্ট এটা আপলোড দিবলৈ থাকি গল এতিয়া আপোনাৰ যদি অলৰেডি মিউচুৱেলটো যদি হেৰি হল মানে সাবমিট কৰা হল ট্ৰান্সফাৰটো আৰু এপ্লাই কৰা হল তেতিয়া হলে আপোনাৰ উপায় নাই আৰু একদমবাৰে সিধা কথা দে আপোনাৰ উপায় নাই এতিয়া আপুনি হেতু আপলোড কৰিব নোৱাৰিব আৰু যদি বিচাৰে তেতিয়া আপুনি এটো ক্যান্সেল কৰিব লাগিব আৰু ক্যান্সেল কৰিবলৈ আপুনি অকলে নোৱাৰে আপুনি দুজনো মিলি সাগে আপোনালোকে হেৰি যাব লাগিব কাইলৈ পৰা গুচি যাব লাগিব কথাটো হেতু মানে তাতহে আপোনালোকে হেৰি কৰিব পাৰিব ৰিকুৱেষ্ট পঠাব লাগিব বা এপ্লিকেশন দিব লাগিব দুইজনে মিলি তেতিয়াহে আপোনাৰ এটো যেটো অৰ্ডাৰটো উইথড্ৰ কৰিব পাৰিব তাৰ পাছত উইথড্ৰ কৰাৰ পাছতহে আপুনি আকৌ নতুনকে এডিট অপচনত গৈ পিনি এডিট কৰি আপুনি এই যেটো থাকি গৈছিল না আপলোড কৰিবলৈ হেতু আপলোড কৰিব পাৰিব কথাটো হেতু
তাৰ বাদে আপোনাৰ একো উপায় নাই তাৰপিছত তলত যাওঁ মাই ফাৰ্ষ্ট লেংগুৱেজ ইজ বড়ো বাট এট প্ৰেজেণ্ট দেয়াৰ আৰ নো বড়ো মিডিয়াম ইন আৱাৰ স্কুল ইন আৱাৰ স্কুল নো বড়ো মিডিয়াম ইন আৱাৰ স্কুল আচ্ছা মানে বেলেগ মিডিয়াম স্কুলত আপুনি হেৰি পাইছে নহয় জানো এপইণ্টমেণ্ট পাইছে বা আপুনি এতিয়া শিক্ষকতা কৰি আছে হাউ কেন ট্ৰান্সফাৰ টু এ বড়ো মিডিয়াম স্কুল আপুনি হেৰিত যাব লাগিব বিঅ' তাত যাব লাগিব যদি বিঅ' যদি আকৌ ছাজেশ্যন কৰে আমি সেইটো নোৱাৰিম আপোনালোকে ডিষ্ট্ৰিক্ট অফিচত যাওক তেতিয়া আপুনি ডিষ্ট্ৰিক্ট অফিচত যাব লাগিব কথাটো সেইটো তাৰপাছত SRDৰ লগত 2016 ৰেগুলাৰ মিউচুৱেল ট্ৰান্সফাৰ হ'বনে নিশ্চয় হ'ব বহুতে এপ্লাই কৰি আছে কিন্তু এই কথাত মই জনাই দিওঁ চাওক যিটো ৰেগুলাৰ হৈছে ন SRDৰ ভিত্তিত তেওঁলোকৰ হেৰিটো ক'বলৈ গ'লে যিটো পষ্ট এই পষ্টটো ইয়াৰ পৰিসত্বটো কি বুলি ক'ম বাৰু মানে কথাটো এনেকুৱা তেওঁলোকৰ যেতিয়া তেওঁলোকে হেৰি হ'ব ৰিটায়াৰ হ'ব তেতিয়া তেওঁলোকৰ পষ্টটো থাকি নাযায় মানে ক'বলৈ গ'লে তেওঁলোকৰ ৰিটেনশ্যন নম্বৰ তেনেকুৱা কিবা তেনেকুৱা নাথাকে মানে ক'বলৈ গ'লে গতিকে তেওঁলোকৰ বিলুপ্তি হ'ব সেইবাবে এটা হেৰি খেলি মেলি আছিলে এই ক্ষেত্ৰত শুনামতে যিটো অফিচিয়েল ন যিটো অফিচিয়েলি এটা আমি হেৰি পাইছিলোঁ খবৰ পাইছিলোঁ যে তেওঁলোকৰ লগত যদিহে এপ্লাই কৰা হয় তেতিয়া অলপমান অসুবিধা হ'ব বুলি শুনিছিলোঁ তেওঁলোকে কৈছে আৰু যেনিবা মই শুনামতে কিন্তু আমাৰ যিটো শিক্ষামন্ত্ৰী তেওঁ কৈছে নিশ্চয় হ'ব বুলি গতিকে শিক্ষামন্ত্ৰী যদিহে হ'ব বুলি কৈছে হ'বই আৰু কথাটো সেইটো গতিকে আপোনালোকে নিশ্চয়কৈ এপ্লাই কৰিব পাৰিব SRDৰ লগতো একো আপত্তি নাই গতিকে সেইবোৰে আছিলে যদি আপোনালোকৰ কিবা এটা জানিবলগীয়া আছে কমেণ্ট কৰিব মই নিশ্চয় ৰিপ্লাই কৰি আপোনালোকক উত্তৰ দিম ৰিপ্লাই দিম চেষ্টা কৰিম আৰু যদিহে আপোনালোকে এনেকুৱা নতুন খবৰ পাই থাকিব বিচাৰে আপোনালোকে হেৰি কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আনৰ লগত শ্বেয়াৰ কৰিব যাতে এনেকুৱা খবৰবোৰ সকলোৱে কথাটো মানে সময়মতে গম পায় ধন্যবাদ